দুই মুঠা দিয়ে দাও আজি বাইদেউ বজাৰ ভাল হয় নাই বজাৰ ভাল আজি ভাল নহয় কেলে মৰা আছে নেকি নহয় 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 এইটো চাই লওক নমস্কাৰ বন্ধুসকল মই আছোঁ গুৱাহাটীৰ কলংপাৰ বজাৰখনত বৰ্তমান বজাৰখন আপোনালোকক অকণমান দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে বৰ ডাঙৰ বজাৰ হয় সুন্দৰ সুন্দৰ বস্তু ওলায় বিশেষকৈ শাক পাচলিৰ বজাৰখনৰ নামত এই কলংপাৰ বজাৰখন খুব ফেমাছ মানে আমাৰ গাঁৱৰ যিবিলাক শাক পাচলি সেউজীয়া শাক পাচলি তাতকৈ ভাল ভাল শাক পাচলি মানে বিভিন্ন ঠাইৰ পৰা এই বজাৰখনলৈ আনে তো বাইদেউ আমাৰ কেইটকা হ'লগৈ আমি কি কি ল'লোঁ বেঙেনা কেনেকৈ লগাইছে কিলো 30 টকা জিকা 30 ঠিক আছে কেনেকুৱা চলিছে বজাৰ ভালে চলিছে দেখিছে আৰু অকণমান দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকিব মানে বায়ে মই বজাৰ কৰিবলৈ আহিলোঁ কিছুমান ঘৰুৱা বজাৰ বিশালত কৰিলোঁ আৰু চব্জি কেইটামান মানে কলংপাৰ বজাৰৰ পৰা নিবলৈ আহিলোঁ চাই থাককচোন ভিডিঅ'টো এইবোৰ শাক পাচলিবোৰ আচলতে নগাঁও হেৰি ফালৰ পৰা আহে আপোনাৰ খাৰুপেটীয়া ফালৰ পৰা আহে ভালেই বাৰু শাক পাচলিবোৰ লগতে এয়া মুৰ্গী চুৰ্গী বজাৰখনো আছে এয়া মাছৰ বজাৰখনো আছে বিভিন্ন ধৰণৰ মাছ আছে আমি ডাঙৰ মাছ নলওঁ মানে মাংস ল'ম সৰু মাছ কেইটামান এই বৰলীয়া মাছ কেইটামান পচন্দ কৰিছোঁ এই বৰলীয়া মাছ কেইটামান ল'ব বিচাৰিছোঁ বৰলীয়া মাছ কেইটকা লাগে এইকেইটা 120 এনে বৰলীয়া কেইটকা কেজি বিকিছে 280 300 যা জোখকচোন কিমান আছে বিভিন্ন ধৰণৰ মাছ আছে বিভিন্নজনে বিভিন্ন ধৰণৰ মাছ লৈছে আমি সৰু মাছ কেইটামান ল'লোঁ বাৰু চববিলাক মাছ আছে ঢেৰ আছে আজি বজাৰ কেনেকুৱা চলিছে দাদা আজি ইমান ভাল নহয় ন এই ৰৌ কেনেকৈ লগাইছে 250 একচুৱেলি বজাৰখন মানে আপোনাৰ নাৰেংগী ষ্টেচন যিটো হয় নাৰেংগী ৰেল ষ্টেচনতে আছে এই ষ্টেচনৰ আমি ষ্টেপত গৈ আছোঁ ষ্টেচনতে বজাৰখন হয় একচুৱেলি এইটো দেখিছে আপোনালোকে নাৰেংগী ষ্টেচন হয় নাৰেংগী ষ্টেচন হয় তো ষ্টেচনতে মানে বজাৰখন হয় তেনেকুৱা ভিতৰ ছাইডৰ পৰা ওলাই আহিলোঁ এতিয়া ৰাস্তা কাষৰবিলাক আপোনালোকক দেখাম চাই থাকিব দেই ভিতৰ ছাইডৰ পৰা ওলাই আহিলোঁ এতিয়া আমি পাই গ'লোঁ আছাম ট্ৰেক্টৰৰ বজাৰখন এতিয়া আছাম ট্ৰেক্টৰখিনি চাওঁ কোনখন আছাম ট্ৰেক্টৰ ভাল হ'ব তাকে অকণমান ল'বও লাগিব তাকে চাইছোঁ ভিতৰ ছাইডৰ পৰা ওলাই আহিলোঁ এতিয়া ৰাস্তা কাষৰবিলাক আপোনালোকক দেখাম চাই থাকিব দেই ভিতৰ ছাইডৰ পৰা ওলাই আহিলোঁ ভিতৰ বজাৰৰ পৰা ওলাই এতিয়া আমাৰ আছাম ট্ৰেক্টৰৰ বজাৰখন পালোহি আছাম ট্ৰেক্টৰ অকণমান চাওঁ কোনটো ভাল হয় চাই লওঁচোন চাই মেলি অকণমান ল'বও লাগিব দাদা চলং চাবচোন চলং চাই দিব এইডোখৰকে দি দিয়ক 1 কেজিমান হ'লেই হ'ব এই কলংপাৰ বজাৰখন যে মানে বহুত ডাঙৰ বজাৰ হয় নগাঁও ফালৰ পৰা বস্তুখিনি আহি ভাল ভাল বস্তু ফ্ৰেছ বস্তুখিনি ইয়াতেই পোৱা যায় আচলতে আমি ভাবোঁ গাঁৱতে ফ্ৰেছ বস্তু পায় নেকি কিন্তু গাঁৱতকৈ বেছি ফ্ৰেছ বস্তু ইয়াতে মানে গুৱাহাটীতে
মই নিজ চকুৰে দেখিছোঁ যেতিয়া সেইটোহে কৈছোঁ আৰু বাকী চব্জি কেইটামান ইয়াতো লোৱা হৈছে। তোৰ বিলাহী কিমানকৈ লৈছ? বিলাহী 40 টকা। নানি বজাৰ কেনেকুৱা আজি? ঠাণ্ডা নেকি বজাৰ? গৰম নহয়, বতৰো ঠাণ্ডা। বতৰো ঠাণ্ডা, বজাৰো ঠাণ্ডা বোলে। একো নাই ভাল হ'ব দিয়ক, বতৰ ভাল কৰিব এতিয়া। আৰু এখন মাছৰ বজাৰ আছে, সেইখনো অকণমান দেখাই দিছোঁ, ৰখিব দেই। মাছৰ বজাৰ আৰু এখন আছে, কেনেকুৱা ধৰণৰ মাছ ওলাইছে দেখাই দিছোঁ, ৰখিব। বাহু কেনেকৈ দাদা? বাহু কেনেকৈ? হা 450 বাহু। বঢ়িয়া দেখোন, লোকেল বাহু মাছ আমাৰ গোলাঘাটতকৈও কম দাম। দুখন মাছৰ বজাৰ দেখিলোঁ ইয়াত, এখন ইটো পাৰে ট্ৰেইনৰ ষ্টেচনৰ ফালে আছিলে। এইখনো ডাঙৰে বজাৰ, এইখন ৰাস্তা কাষৰ বজাৰ যেনিবাকৈ, এইফালে ট্ৰেইনৰ ফালৰ সেইখন অকণমান সৰু, এইফালে এখন ডাঙৰ। ঠিক আছে, আৰু কি বাৰু দেখুৱাই আছোঁ, আপোনালোকক চাই থাককচোন বাৰু। এয়া ইয়াতো বিভিন্ন ধৰণৰ ফুল, গছ পুলিকে ধৰি ইত্যাদি বহুতখিনি আছে। সঁচাকৈ বজাৰখনত বহুত ভাল বস্তু পোৱা যায়। চব গুৱাহাটী চহৰত সেউজীয়া শাক পাচলি, আমাৰ গাঁৱতে আজিকালি পাবলৈ নাই। চব শাক পাচলি কিমান সুন্দৰ ফ্ৰেছ শাক পাচলি। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আকৌ। এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। তেতিয়াহে ভাল লাগিব। আপোনালোকৰ মৰম চেনেহবিলাক পালেহে এনেকৈ আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰিম। আচলতে যিহেতু মই খেতি বাতিৰ লগত জড়িত ভিডিঅ'সমূহ আগবঢ়াওঁ, সেইবাবেহে এই বজাৰৰ লগত মানে বজাৰখনৰ ভিডিঅ'টো আপোনালোকক, শাক পাচলি বজাৰৰ ভিডিঅ'টো আপোনালোকক মানে আগবঢ়াব বিচাৰিছোঁ। সেইটোৱেই, খেতি কৰিলে খেতিৰ মূল্যটো মানে কেনেকুৱা ধৰণৰ হয়, সেইটো কাৰণে এই বজাৰখনলৈ আহি পেলাই চাইছোঁ, গুৱাহাটী বজাৰখন আহি চাইছোঁ। হৈ গ'ল বজাৰ চজাৰ, ঘৰত দেখুৱামগৈ। আমাৰ দবাইছে জোচ। ফাইনেলি ঘৰ আহি পাই গ'লোহি। এইটো বাইদেউৰ ঘৰ। তো তাই স্কুটিৰ পৰা এতিয়া বস্তুকেইটা নমাই লওঁগৈ, তাৰপৰা দেখামগৈ। ঘৰ আহি পালোহি। মোৰ মানে গাটো বেয়া যে, সেইটো কাৰণে বাইদেৱে চাউলৰ বেগটো দাঙি নিব মানে। পাৰিবি নাই? জোৰ লগা, পকৰ বেকা হৈ গৈছেগৈ। বৰলীয়া মাছ 100 টকা দিব বাইদেউ, গোটেইখিনি লৈ যাওক বুলি ক'লে। আধা কিলোমান বৰলীয়া মাছ, বৰ ধুনীয়া। মাছকেইটাও লৈ ল'লোঁ। কনচেং কোনটো? ইয়াকে গুলপীয়া কালাৰটোৱে ভাল লাগিছে ন ধুনু? গুলপীয়া কালাৰ। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। বজাৰলৈ গৈছিলোঁ, গুৱাহাটীৰ কলংপাৰৰ বজাৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। খুব সুন্দৰকৈ দেখাব নোৱাৰিলোঁ যদিও অলপ চলপ যিমানখিনি পাৰোঁ দেখুৱালোঁ, আৰু কেতিয়াবা গ'লে ভালকৈ দেখুৱাম। তো ভিডিঅ'টো যদি ভাল লাগিলে আৰু যদি অকণ মনোৰঞ্জন পালে
এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব। ধন্যবাদ।